এভৰিৱান ৱেলকাম টু ইগোহিপা সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি এটা পাৰ্ট কমপ্লিট কৰিছোৱে পাৰ্চেন্টেজৰ আৰু আজিৰ এই ক্লাছটো হ'ব দ্বিতীয়টো খণ্ড আমি পাৰ্চেন্টেজৰ বহুত কেইটা কুৱেশ্যন অলৰেডি সলভ কৰিছো আৰু আজিৰ এই ক্লাছৰ আৰু কেইটামান কুৱেশ্যন আমি ডিসকাশন কৰিবলৈ গৈ আছো আৰম্ভ কৰিছো ক্লাছটো একদম ইনষ্টেন্টলি প্ৰথম কুৱেশ্যনৰ সৈতে আগবাঢ়িছো একদম প্ৰথমটো কুৱেশ্যন আছিল আমাৰ লাষ্ট ক্লাছৰ হোমৱৰ্ক হয়তো সকলোৱে এইটো কুৱেশ্যন সলভ কৰিছে এটা কৈছিলে হোৱাট পাৰ্চেন্ট অফ ওৱান ডে ইজ 36 মিনিট এদিনৰ কিমান শতাংশ 36 মিনিটৰ সমান কেনেকৈ কৈছা তোমালোকে আমি যদি এইটো কুৱেশ্যন সলভ কৰিব লাগে আমি এনেকৈ লিখিলে নহব যে এক দিনৰ ওপৰত 36 মিনিট পূৰণ 100 এইটো ভুল হৈ যাব আমি যেতিয়া ওপৰত মিনিট লিখি আছো আমি তলতো মিনিটেই লিখিব লাগিব এতিয়া 36 মিনিটৰ কথা কৈছে আৰু এক দিনত কিমান মিনিট থাকে এক দিনত এক ঘন্টাত থাকে কিমান মিনিট 60 মিনিট আৰু এক দিনত থাকে কিমান ঘন্টা 24 ঘন্টা মানে আলটিমেটলি তলত আমি এনেকৈ লিখিব পাৰিম যে 60 পূৰণ 24 এইটো হৈ গ'ল এক দিনৰ ঘন্টা ঠিক আছে এইটো হৈছে ঘন্টা মিনিট কিমান মিনিট থাকিব 60 মিনিটৰ লগত যেতিয়া 24 ঘন্টাৰ পূৰণ কৰিছো ইমান মিনিট আমাৰ থাকিব এটা যদি সলভ কৰিবলৈ যাও 6 ৰে এইটো 6 বাৰ যাব 6 ৰে এইটো 10 বাৰ যাব 6 ৰে আকৌ তোমালোকে দেখিবা 24 4 বাৰ যাব ফাইনালি আমি দেখিলো 10ৰ এটা শূন্য ইয়াতে এটা শূন্য কাট খাই যাব হয় তাৰ পাছত যদি আমি চাও 4 ৰে 10ক কাটিলে কিমান বাৰ যাব 4 2 গুণ 8 4 5 গুণ 20 2.5% আমাৰ ফাইনেল আনসাৰ আহি গল মানে এক দিনৰ 2.6 শতাংশটোকে আমি কি বুলি কওঁ 36 মিনিট বুলি কওঁ 36 মিনিট মানে কি এক দিনৰ 2.5% নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে ট্ৰাই কৰা এটা কৈছে one number is 25% of another number এটা সংখ্যা আন এটা সংখ্যাৰ 25 শতাংশ the larger number is 12 more than the smaller আমাক কৈছে ডাঙৰ যিটো সংখ্যা আছে এইটো সৰু সংখ্যাটোতকৈ 12 বেছি the larger number is আমাক কি কৈছে এটা সংখ্যা আছে ঠিক আছে এটা সংখ্যা ইয়াতে আছে সেই সংখ্যাটো আন এটা সংখ্যাৰ 25 শতাংশ তো মই যদি কওঁ যে এটা সংখ্যা হৈছে 100% তো আনটো সংখ্যা কিমান হ'ব কোৱাচোন তো এই সংখ্যাটোৰ 25 শতাংশ ন 25 শতাংশ মানে কি 25% মানে এটা সংখ্যা যদি 100% এটা 25% আৰু এতিয়া ইহত দুটাৰ মাজত ডিফাৰেন্স কিমান আছে ইহত দুটাৰ মাজত ডিফাৰেন্স আছে পাৰ্চেন্টেজত দেখিছো 75% ডিফাৰেন্স আৰু এই 75% ডিফাৰেন্সটো কাৰ সমান 12ৰ সমান বুজি পালা আমাক এটা উলিয়াব দিছে লাৰ্জাৰ নাম্বাৰ মানে আমি 100% উলিয়াব লাগে তো 25 ৰে যদি 3 ৰে কাটি দিও এইটো আহিব 25% 3 ৰে এইটো কাটিলে আহিব 4 তো 25% মানে হৈছে 4 যদি আমি 100% উলিয়াব লাগে আমি ইয়াতে এটা 4 মাল্টিপ্লাই ইয়াতে এটা 4 মাল্টিপ্লাই মানে 16 হৈ যাব আমাৰ ইয়াতে ফাইনেল আনসাৰ মানে ডাঙৰ সংখ্যাটো হৈছে 16 কুৱেশ্যন বিলাক কৰাৰ এটা কাৰেক্ট এপ্ৰোচ যেতিয়া তোমালোকৰ লগত থাকিব তেতিয়া হলে কুৱেশ্যন সলভ কৰিবলৈ ভালেই লাগে তোমাক অসমৰ ভিতৰত আনসাৰ আহি গল নহয় জানো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে the number of students in a class is increased by 20% এটা ক্লাছৰুমত থকা ষ্টুডেন্টছৰ নাম্বাৰ 20 শতাংশ বাঢ়ি গল and the number now becomes 66 আৰু বাঢ়াৰ পাছত নাম্বাৰ হৈ গৈছে কিমান 66 এটা কৈছে ইনিশিয়ালি কিমান আছিল আগতে কিমান আছিল এটা 20% যদি বাঢ়িছে মানে আগতে যদি মই ধৰি লও 100% আছিল এটা কিমান হ'ব 20% বাঢ়িছে মানে মানুহ হৈ গৈছে 120% আৰু এই বাঢ়াৰ পাছত মানুহ হৈ গৈছে 166 তো আমি এনেকৈ ক'ব পাৰিম যে 120 যিটো পাৰ্চেন্টেজ আছে এইটোৱে 66ৰ সমান ইয়াৰে পৰা আমি যদি এইটো সলভ কৰিবলৈ যাওঁ আমি কিহেৰে হৰণ কৰিব পাৰিম আমি এইটো 6 ৰে হৰণ কৰিব পাৰিম 6 ৰে হৰণ কৰিলে 6 2 গুণ 12 20% 6 ৰে এইটো হৰণ কৰিলে 11 মানে আমি দেখিলো দুয়োফালে 6 ৰে মই কিয় হৰণ কৰিছো মই দেখিছো দুয়োটা সংখ্যাকে 6 ৰে হৰণ কৰিব পাৰি মানে 11 ৰেতো নাযায় 6 ৰে হৰণ যাব তো 20% সমান আহিছে আমাৰ 11 মানে 20%ৰ ভ্যালু হৈছে 11 আমি উলিয়াব কি লাগে যে আগতে মানুহ কিমান আছিল তো আগতে আছিল 100% মানুহ এইটো আছিল ইনিশিয়াল ফেজত ইনিশিয়ালি কিমান মানুহ আছিলে ইনিশিয়ালি আছিলে ইমানজন মানুহ ঠিক আছে তো আমি কি কৰিম 100% উলিয়াব লাগে তো ইয়াতে এটা 5 মাল্টিপ্লাই ইয়াতে এটা 5 মাল্টিপ্লাই টোটেলৰ আনসাৰ কিমান আহি গ'ল 55 মানে আগতে কিমান মানুহ আছিলে 100% ইকুৱেল মানে আহিছে 55 মানে আগতে মানুহ আছিলে 55 তাৰ পাছত 20% বাঢ়িছে 20% মানে 11 জন মানুহ বাঢ়িছে আৰু টোটেল কি হৈ গৈছে 66 হৈ পৰিছে আমাৰ নতুনকৈ টোটেল মানুহ ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এতিয়া নেক্সট কুৱেশ্যন এৰি কুৱেশ্যন এৰি কি কৈছে এটা অকনমান গাঁৱৰ কথা কৈছে ভিলে লষ্ট 12% of its goods তো কি কৰিছে যিমান কেইটা ছাগলী আছে ছাগলী কেইজনীৰ 12% হেৰাইছে সিহঁতে in a flood and 5% of remainder died from disease আৰু যিখিনি ৰৈ গৈছে ৰৈ যোৱাৰ 5% ঢুকাইছে কিহত বেমাৰত আমাক কৈছে the number left now is 8360 মানে বৰ্তমান ইমানটা ছাগলী বাকি আছে what was the original number before the flood
তো এইটো কুৱেশ্যন এতিয়া হয়তো বহুতে ভাবিব বহুত বেছি ইজি, কিন্তু অকণমান ইয়াতে এটা ক্ৰিটিকেল পইণ্ট আছে। যদি সেইটো তোমালোকে ফাইণ্ড আউট কৰিব নোৱাৰা, তোমালোকৰ এইটো কুৱেশ্যনৰ এনচাৰ ভুল হোৱাৰ এটা সম্ভাৱনা আছে। আমি কি কৰিব লাগে? আমি প্ৰথমতে ধৰি লম যে গোটেই গাঁওখনত ছাগলী আছিলে আগতে 100%, আৰু 100%ৰ পৰা 12% গুচি গ'ল। তো গ'লে কিমান থাকিব? 12% ছাগলী যেতিয়া হেৰাই গ'ল, তেতিয়াহ'লে থাকিল কিমান? 88%। আৰু এই যে 88% বৰ্তমান আছে, তাৰে পৰা আকৌ কি হৈছে? 5% ছাগলী ডিজিজত মৰিছে। মানে আমি কি কম? 83% ছাগলী এতিয়া বাকী আছে, হয়নে? মেক্সিমামে হয়তো এইটোৱে ভাবিছে, কিন্তু এইটো একদম ৰং। 83% একচুৱেলি বাকী নাই, তাতকৈ বেছি বাকী আছে। কেনেকৈ কলো মই? ইয়াতে যিখিনি কৈছে যে 5% ডিজিজত ঢুকাইছে, সেইটো আমাক 100%ৰ ৰেচপেক্টত কোৱা নাই। আমাক কৈছে ফ্ৰম দ্য ৰিমেইনিং 5% অফ দ্য ৰিমাইণ্ডাৰ বুলি কৈছে। মানে যিখিনি ৰৈ গৈছিলে, এতিয়া চোৱা, ৰৈ যোৱা ছাগলী আছিলে 88%। আমাৰ কিমান ৰৈ গৈছিলে? ৰৈ যোৱা ছাগলী আছিলে 88%। 88ৰ হে 5%, বুজিলা? 88ৰ 5% মানে কিমান আহিব? 5/100। 5/100 মানে কি? আকৌ 1/20। কথাটো এনেকুৱা। ইয়াতে 0 কাট কৰিলে দশমিক আহি যাব, 2 কাটিলে 4.4। তো 4.4% একচুৱেলি। ঠিক আছে? মানে 88ৰ 5%। আমাক কোৱা নাই যে টোটেলত 5%ৰ বেমাৰ হৈছে, আমাক কৈছে 5% অফ দ্য ৰিমাইণ্ডাৰ। কৈছে ন ৰিমাইণ্ডাৰ বুলি, মানে যিখিনি ৰৈ গৈছিলে ছাগলী, তাৰে 5%ৰ ডিজিজত মৃত্যু হৈছে। তো এতিয়া 88%ৰ পৰা 4.4 বিয়োগ কৰিলে কি হ'ব? 83.6%। মানে টোটেলত এতিয়া ৰিমেইনিং ছাগলী হৈছে এইটো। প্ৰথমতে হেৰালে 12% আৰু হেৰাৰ পাছত আহিল 88%। যিখিনি ৰৈ গ'ল, তাৰে ভিতৰত 5% ঢুকালে বেমাৰত। আৰু বৰ্তমান ৰিমেইনিং হৈছে 83.6%। তো আমি এতিয়া কি কম? যিখিনি ইয়াতে ৰিমেইনিং তোমালোকে দেখি আছা ন, 83.6%, সেই ৰিমেইনিং খিনিহে কাৰ সমান হ'ব? সেই ৰিমেইনিং খিনিহে আমাৰ ইয়াতে থকা ৰিমেইনিং গোটৰ সমান হ'ব। অৰ্থাৎ 83.6% ইজ ইকুৱেল আহিব 8360। দেখি পেলাই গমেই পাইছা চাগে 1% ইকুৱেল কিমান আহিব? 10 আহিব। এইটোৰে যদি এটা 10 আহিব নে 100 আহিব? ন 100 আহিব। ইয়াতে দশমিকটো যদি উঠাই দিওঁ, ইয়াতে এটা শূন্য আহি যাব ন। দশমিকটো উঠোৱা বুলি ধৰি লোৱা প্ৰথমতে। 8362 দশমিকটো উঠাই দিলে ইয়াতে শূন্য আহিব। 8360 এইটো কাট কৰিলে এবাৰ গ'ল, দেন দুটা শূন্য আহিব, টোটেল 100 আহিব। তো 1% ইকুৱেল আমি পাই গলো 100। যদি 1% ইকুৱেল 100 হয়, আমাক কৈছে যে আগতে কিমান আছিলে? বানপানী হোৱাৰ আগতে কিমানজনী ছাগলী আছিলে? তো আমি 100% উলিয়াব লাগিব, অৰ্থাৎ এইফালেও এটা 100 মাল্টিপ্লাই। ঠিক একেইদৰে এইফালে দুটা শূন্য লগাই দিয়া, মানে 10,000 হৈ যাব আমাৰ ফাইনেল এনচাৰ। আছেনে? অপশ্যন বি আমাৰ ইয়াতে কাৰেক্ট হৈ পৰিব। তো এক্সামত তোমালোকৰ ইয়াতে যদি ক্ৰিটিকেল পইণ্ট বুলি কয়, তেতিয়াহ'লে এইটোৱে আছিলে যে 5% অফ ৰিমাইণ্ডাৰ। যদি তোমালোকে এইখিনি বস্তু ভালদৰে নপঢ়া, তেতিয়াহ'লে এই গোটেই কুৱেশ্যনটোৰে হয়তো এনচাৰ তোমালোকৰ ভুল আহিব পাৰে। নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্যনত কি কৈছে চোৱা। এইটো কৈছে এখন স্কুলৰ কথা। ইন এ স্কুল there are 1500 students, 44% of them are girls। এখন স্কুল এখনত 1500 ষ্টুডেন্ট আছে আৰু তাৰে ভিতৰত 44% ছোৱালী। নেক্সট, monthly fees of each boy is rupees 540। মানে প্ৰতিজন ল'ৰাৰ ফিজ হৈছে 540 টকা। আৰু each girl, প্ৰতিজনী ছোৱালীৰ is 25% less than of a boy। যদি চোৱা 25% less than বুলি কৈছে, মানে 540 যদি ল'ৰাৰ হয়, তো 25% কম। মানে ইয়াৰে 25% কিমান? ফাৰ্ষ্ট এইটো ওলাই লোৱাচোন। 25% মানে হৈছে 1/4। 4ৰে কাট কৰিলে এইটো এবাৰ, দেন তোমাৰ থাকি গ'ল 1, 4 3 গুণ 12, 4 5 গুণ 20। তো 135 ৰুপিজ। 135 ৰুপিজ কম মানে। ল'ৰা এজনে পে কৰে 540 টকা আৰু ছোৱালী এজনীয়ে 135 ৰুপিজ কমকৈ দিব, মানে 405 টকা ল'ৰা এজনে দিব। ঠিক আছে? 405 টকা যদি ল'ৰা চলিৰ 405 টকা ছোৱালী এজনীয়ে দিব। আমাক নেক্সট আমাক কি কৈছে ইয়াতে? নেক্সট কৈছে the sum of fees of boys and girls both is। আমাক ল'ৰা আৰু ছোৱালীয়ে দিয়া পইচাৰ চাম উলিয়াব দিছে। তো কি কৰিম আমি? তো ফাৰ্ষ্ট অফ অল আমি ল'ৰা আৰু ছোৱালীৰ সংখ্যা কেইটা উলিয়াব লাগিব। টোটেলটো আমি গম পাওঁ 1500, কিন্তু একজেক্টলি ল'ৰা কিমান আছে ইয়াতে? ল'ৰা আৰু ছোৱালীৰ যেতিয়া নাম্বাৰ কেইটা গম পাই যাম, তাৰ পাছত এইটো কুৱেশ্যন আমাৰ কাৰণে বহুত বেছি ইজি হৈ পৰিব। মানে কৈছে অলৰেডি ইয়াতে 44% of them are girls। মানে 44% কি আছে? ছোৱালী আছে। মানে বাকীখিনি কিমান হ'ব? বাকী যিখিনি 56% আছে সেইখিনি ল'ৰা। তো আমি এই 1500 ষ্টুডেণ্টৰ এবাৰ ওলাই লওঁ। 44% মানে কি হ'ব? তো 1500 ষ্টুডেণ্ট আছে। 44% মানে কি? 44% মানে 11/25। য়েছ? তো এইখিনি যদি সলভ কৰিবলৈ যাওঁ, 25ৰে কাটিলে কিমান যাব? 6 বাৰ যাব, 60 হৈ গ'ল। তো আমি ইয়াৰ পৰা ক'ব পাৰিম 660। 660 ইয়াতে ছোৱালী আছে। ছোৱালী কিমান আছে? 660।
আৰু বাকী ল'ৰা কিমান হ'ব 1500 ষ্টুডেণ্টৰ যদি 660 গৰাকী ছোৱালী হয় তেনে বাকী কেইজন কি ল'ৰা তো আমি এনেকৈও ক'ব পাৰিম বাকী কিমান হ'ব ইয়াতে এইটো যদি 700 ধৰি লওঁ দেন 840 তো 840 জন হৈছে আমাৰ ল'ৰা 840 জন ল'ৰা আৰু 660 জনী ছোৱালী এতিয়া ইয়াতে আমাৰ কি চাব লাগিব ফিছৰ আমাৰ অলৰেডি কৈছে যে ল'ৰাৰ ফিজ হৈছে 540 টকা আৰু ছোৱালীৰ ফিজ আমি কেলকুলেট কৰি ওলাইছো 405 টকা তো আমি যদি টোটেল চামটো উলিয়াব লাগে আমি ল'ৰাৰ সংখ্যাৰ লগত এইটো ছোৱালীৰ সংখ্যা ন 660 তো 660 লগত আমি পূৰণ কৰিম 405 হ'ল তাৰ লগত আকৌ আমি যোগ কৰিম কি 840 জন ল'ৰা আৰু সিহঁতে পে কৰিব 540 টকাকৈ এইখিনি কেলকুলেট কৰিলে আমি পাই যাম টোটেল নাম্বাৰ অফ বা টোটেল ফিজ বয়জ এণ্ড গাৰ্লছ দুজনী লগ হৈ পেলাই কিমান দিছে ঠিক আছে আশা কৰো সকলোৱে বুজি পালা যে কেনেকৈ আমি কেনেকুৱা ষ্টেপত কৰিব পাৰিম ইয়াৰে কিবা অল্টাৰনেটিভ আছে নে ইয়াৰে কিবা শৰ্ট ট্ৰিক আছে নে ইয়েছ অবভিয়াছলি আমাৰ শৰ্ট ট্ৰিক আমি ইউজ কৰিব পাৰিম ইয়াতে আৰু শৰ্ট ট্ৰিক ইউজ কৰিলে আমাৰ অলপমান ক্ৰিটিকেল হ'ব হয়তো শৰ্ট ট্ৰিকটো তোমালোকৰ কাৰণে বুজিবলৈ টান লাগিব পাৰে এবাৰ ট্ৰাই কৰিছো দেই এবাৰ ট্ৰাই কৰি চাইছো কিবা অল্টাৰনেটিভ এনেকুৱা টেকনিক ওলাব জানো যিটো টেকনিকত আমাৰ কুৱেশ্যনৰ এনসাৰ অলপমান সোনকালে আহিব ঠিক আছে এবাৰ ট্ৰাই এটা কৰিছো আহিবও পাৰে তো আমি যদি চাওঁ আমি ইয়াতে যদি সাকসেসিভ কেস বা আমি যদি জুনিয়ৰ স্যাটিসফ্যাক্টৰি মেথড জেএসএম মেথড যদি ইউজ কৰো তেতিয়া কি হ'ব আমি ইয়াতে এটাটো গম পাইছো যে ষ্টুডেন্ট কিমান আছে 660 জনী আছে ছোৱালী আৰু 840 জন আছে ল'ৰা এতিয়া আমি এনেকৈতো ধৰিব পাৰো যে 1500 যিমান কেইজন ষ্টুডেন্ট আছে গোটেই কেইজনৰে ফিজ 1500 ষ্টুডেন্ট যিমান কেইজন আছে গোটেই কেইজন ষ্টুডেন্টৰে আমি ধৰি ললো কিমান টকাকৈ ফিজ 540 টকাকৈ তো 1500 ষ্টুডেন্টৰ 540 টকাকৈ হলে কিমান টকা ফিজ হ'ব 540 টকাকৈ হলে এইখিনি ক্যালকুলেট কৰা 15 4 গুণ 60 দেন তোমাৰ থাকি গ'ল 15 5 গুণ 75 থাকি গ'ল দেন আমাৰ থাকি গ'ল 75 6 কিমান হ'ব 11 81 তো 8100 আৰু 00 লগাই দিয়ে তো আমি কম 8,10,000 8,10,000 টকা যদি 1500 ষ্টুডেন্ট গোটেই কেইজনে যদি কিমানকৈ দিলেহেঁতেন 540 টকাকৈ দিলেহেঁতেন কিন্তু ইয়াতে দিয়া নাই ইয়াতে ছোৱালী বিলাকে কি কৰি দিছে অলপমান পইচা কমাই দিছে ছোৱালী বিলাকে 25% কমকৈ পে কৰে কিমান টকা কমকৈ পে কৰে তো সেইটো আমি ক্যালকুলেট কৰি ইয়াতে দেখিছো 405 টকা ল'ৰাই ছোৱালীয়ে পে কৰে আৰু 540 টকা ছোৱালীয়ে ল'ৰাই পে কৰে মানে 135 টকা এটা কমকৈ পে কৰে তো আমি কিমান জনী ছোৱালী আছিলে 660 660 জনী ছোৱালীয়ে যদি 135 টকা কমকৈ পে কৰে টোটেল কিমান হ'ব 135 into 660 ক্যালকুলেট কৰিবই লাগিব আলটিমেটলি দুইটাৰে তোমালোকৰ সেম প্ৰসেসে যাব সেম টাইমে লাগিব যেন মোৰ লাগিছে 135 পূৰণ 6 কৰিলে কিমান হ'ব 35 দুগুণ 70 7 3 গুণ 21 210 আৰু ইফালে 600 810 810 হলে তোমাৰ ইয়াতে থাকি গ'ল আৰু এটা 0 81 থাকি গ'ল আকৌ 810 810ৰ লগত 81 টা যোগ কৰিলে কিমান আহিব 891 ঠিক আছে 891 মানে 89,100 89,100 rupees কমকৈ দিব লাগিব 8,10,000 আছিলে আমাৰ ইয়াৰে পৰা যদি 89,100 মাইনাস কৰো 90,000 মাইনাস কৰি দিয়া 90,000 80,000 মাইনাস কৰিলে কিমান হ'ব 80,000 মাইনাস কৰিলে আমাৰ থাকিব 7,20,000 তো 7,20,000 আছে গোটেই কেইটা 7,20,000 আছে তাতকৈ অলপ বেছি হ'ব ন 7,20,900 আহিব ক্লিয়াৰ 7,20,900 আহিব ঠিক আছে 100 এটা বেছিকৈ যাব না আৰু 7,20,900 আমাৰ ইয়াতে ফাইনেল এনসাৰ আহিব ক্লিয়াৰ নে সকলোৰে বুজি পালা ভালদৰে নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা ইয়াতে আমাক কৈছে ইন এ কুৱেশ্যনৰ মিষ্টেক আছে নেকি 70 a marriage in a marriage 70 টো ইগনোৰ কৰাচোন in a marriage party 32% are women এটা marriage party এটাৰ কথা কৈছে আৰু 32% womenৰ কথা কৈছে যিকেইজন কি হয় 32% are women then কৈছে 54% are men 54% কি হয় men হয় and there are 196 children almost answer ওলাই গ'ল how many men are there in the marriage party how many men are there in the marriage party তো আমাক ইয়াতে কৈছে প্ৰথমতে যে 32% আছে ছোৱালী মহিলা 54% আছে কি পুৰুষ এইটো হৈছে ওমেন এইটো হৈছে মেন আৰু কৈছে 196 চিলড্ৰেন আছে ইয়াতে যদি আমি এইখিনি ক্যালকুলেট কৰো আমি দেখিম 50 60 70 80 দেন 86 86% হে ইয়াতে আছে মানে মেন এণ্ড ওমেন লগ হৈ পেলাই কিমান হ'ল 86% তো বাকীখিনি কি হ'ব বাকী যি 14% ৰৈ গ'ল এইখিনি কি হ'ব তো এইখিনিয়ে চাইল্ড ন বাকী যি 14% ৰৈ গৈছে এইখিনি কি হ'ব চাইল্ড হ'ব
তো আৰু এই 14% টো according to the question 196 নহয় জানো? Yes. তো আমি লিখিব পাৰিম যে 14% সমান 196. ইয়াৰে পৰা তোমালোকে ক'ব পাৰিবা যে 1% equal কিমান আহি গ'ল? 14. মানে এটা পাৰ্চেন্টেজৰ ভেলু হৈছে 14. আমাক উলিয়াব কি দিছে? How many men are there in a marriage party? তো বিয়াত কিমানজন মানুহ আছে আৰু মানুহ আছে কিমান? 54%. যদি 54% উলিয়াব লাগে দুয়োপিনে চিম্পলি আমি 54 এটা মাল্টিপ্লাই কৰিলে হ'ল। ক্লিয়াৰ? আমি দুয়োপিনে যদি 54 এটা মাল্টিপ্লাই কৰি দিওঁ আমি ইয়াৰে পৰাই পাই যাম ফাইনেল আনসাৰ কিমান আহিব? 56 ন? তো 6 আহি গ'ল, 5 থাকি গ'ল 70 আহি গ'লে 75 তো 756 756 এই হৈছে আমাৰ ফাইনেল আনসাৰ। এতিয়া ইভেন আমি এনেকুৱা আনসাৰ দিব পাৰিলোহেঁতেন যদি 4 into 4 কৰিছ ন ইউনিট ডিজিটৰ কনচেপ্ট ইউনিট ডিজিট কনচেপ্ট ইউজ কৰিলে দেখিম 4 into 4 6 16 ন 16 ৰ ইউনিট ডিজিট 6 থাকে আৰু অপচন তোমালোকৰ মাত্ৰ এটাই আছে যাৰ ইউনিট ডিজিট 6 হয়। তো তেনেকৈও তোমালোকে ইয়াতে আনসাৰ কৰিব পাৰিলাহেঁতেন। নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? A number is increased by 84. It becomes 107% of itself. এটা নাম্বাৰ এটাক যেতিয়া 84 ইনক্ৰিজ কৰা হ'ল it becomes 107% of itself. What is the number? এতিয়া এটা সংখ্যা এটা x তাৰ লগত যেতিয়া মই এটা 84 যোগ কৰিলো এতিয়া কি ৰিজাল্ট দিলে? এতিয়া ৰিজাল্ট দিছে যে সেই যিটো নাম্বাৰ আছিলে নাম্বাৰটোৰ 107%. মানে কি 107 by 100 হ'ব হয়নে এইখিনি? এটা জাস্ট এইখিনি তোমালোকে সলভ কৰিব লাগে। এইখিনি সলভ কৰিবলৈ গ'লে তোমালোকে কি দেখিবা আমি মাল্টিপ্লাই কৰিব পাৰো 100 টো ইপিনে গুচি আহিলে কি হ'ব 100x plus 84 100 is equal 107x. এতিয়া 100x টো ইপিনে গ'লে কি হ'ব মাইনাস হ'ব মানে 7x is equal আমি কম 8400 আৰু x equal কিমান আহিব 1200. তো ইয়াৰে পৰা আমি গম পাই গ'লো যে 1200 সংখ্যাটো কি আছিলে 1200 ৰ লগত যদি আমি যদি 84 এটা এড কৰো তেতিয়াহ'লে আমি কি পাম 107% of the number itself. ঠিক আছে আমি এনেকৈ এইটো কৰিব পাৰিলোহেঁতেন আৰু লগতে আৰু এটা টেকনিক আমি ইয়াতে ইউজ কৰিব পাৰিলোহেঁতেন সেইটো হৈছে তোমালোকে ইয়াতে যদি এনেকৈ লিখিলাহেঁতেন চাবা দেই ইয়াতে এটা ভুল হোৱাৰ এটা সম্ভাৱনাও আছিলে মেক্সিমাম ষ্টুডেণ্টে যদি এনেকৈ ভাবে যে 184 সংখ্যাটো বঢ়াইছে আৰু বঢ়োৱাৰ কাৰণে কিমান বাঢ়িছে এতিয়া চোৱা 7% বাঢ়িছে তো আমি এনেকৈ ক'ব নোৱাৰো জানো দেই এইটো এটা টেকনিক মানে তোমালোকে ইউজ কৰিব পাৰিলেহেঁতেন যদি তোমালোকে ইয়াতে ক'লা হয় যে 7% যিটো ইনক্ৰিজ হৈছে সেইটোতো এইটোৰ কাৰণে হৈছে ন এটা সংখ্যা এটা বাঢ়িব কিয় যদি কিবা এটা যোগ কৰিব লাগিব ইয়াতে মই ক্লিয়াৰলি কৈছো যে 84 এটা যোগ কৰা হৈছে তো 84 যদি যোগ কৰা হৈছে মানে 7% যিটো বাঢ়িছে সেইটো সেই 84 ৰ কাৰণেই বাঢ়িছে আৰু ইয়াৰে পৰা আমি ক'ব পাৰিম যে 1% ইকুৱেল কি হৈ যাব 1% ইকুৱেল ইয়াৰে পৰা আমাৰ আহি যাব 12. গতিকে ইয়াতে যদি এনসাৰটো থৈ দিয়া তেতিয়াহ'লে ভুল আমি ইয়াৰে পৰা আকৌ এটা ষ্টেপ কৰিব লাগিব এইটো কি আমি উলিয়াব লাগিব 100%. এতিয়া 1% টো এনসাৰ নহয় এনসাৰ হৈছে 100%. 100% মানে কি অৰিজিনেল নাম্বাৰটো সদায় 100% থাকে ন তো 100% উলিওৱাৰ কাৰণে ইয়াতে 100 মাল্টিপ্লাই ইয়াতে ডাবল জিৰ' লগাই দিয়া মানে 1200 তো এনেকৈ তোমালোকে কৰিলে এটা ষ্টেপতে এনসাৰটো আহিলেহেঁতেন অলপমান তোমালোকে ভালদৰে চাব লগা আছিলে জাষ্ট ঠিক আছে ইমান বেছি কৰাৰ প্ৰয়োজন নাছিলে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এনে কি কৈছে এনে কৈছে 20% of A is equal B 20% of A is equal B then B% of 20 is the same as 20% of A is equal আমাক B বুলি কৈছে then কি কৈছে B% of 20 is the same as আমাক ইয়াৰে পৰা বিচাৰিব দিছে same as dash percent of A আমি ফার্স্ট এইটো লিখি লওঁ এইটো লিখিলে আমি দেখিম 20% মানে 20% of A আছে of A is equal B বুলি কৈছে B% of 20 আমাক উলিয়াব দিছে এটা B% of 20 তো ফার্স্ট ইয়াৰে পৰা A আৰু B ৰ ভ্যালুটো উলাই লোৱা I guess তো তোমালোকে ইয়াতে লিখিব পাৰিবা A আৰু 20% মানে হৈছে 1/5 of A আছে equal B আছে ইয়াৰে যদি আমি B টো ইপিনে লৈ লওঁ বা A টো যদি ইপিনে লৈ যাওঁ কি হ'ব B by A হ'ব ন B by A equal আহিব 1/5 এইটো হৈ গ'ল A আৰু B ৰ ভ্যালু A আৰু B ৰ ভ্যালু আমি গম পাই গ'লো যে B ৰ ভ্যালু হৈছে 1 আৰু A ৰ ভ্যালু হৈছে 5 আমাক এতিয়া উলিয়াব দিছে B% of 20 এতিয়া এটা সংখ্যা এটাৰ B% মানে B ৰ ভ্যালু আমি ইয়াতে ফাইন্ড আউট কৰিছো 1 তো 1% of 20 1% of 20 কিমান হ'ব 1% of 20 আহিব 1/100 into 20 মানে 1/5 আহিব ইয়াতে আমি কি লিখিব লাগিব ইয়াতে dash% of A dash% of A আমি লিখিব পাৰো ইয়াতে আমাৰ ইয়াতে যিকোনো এটা পাৰ্চেন্টেজ লিখিব পাৰো বাট আমি এনেকে লিখিম
আমি x% বুলি লিখিম ঠিক আছে x% বা x পাৰ্চেন্টেজটো অলপমান আৰু সিম্পলিফাই কৰি লিখি দিয়া আমি ডাইৰেক্টলি x/100 বুলি লিখিব পাৰো x/100 কিন্তু আমি লিখিব পাৰিম ইয়াতে 5 ঠিক আছে আমি এইখিনি সলভ কৰিলে কি দেখি পাম 5 এৰে এইটো কাটি দিয়া 20 বাৰ যাব দেন এইটো 20 এৰে এইটো কাটি দিয়া 5 বাৰ যাব তাৰপিছত আমি দেখিম এইটো 5 এৰে আকৌ এইটো 20ক যাব 4 বাৰ তো 4 টু ক্ৰস মাল্টিপ্লাই হলে x ইকুৱেল কিমান আহিব 4 মানে 4% তো আমাৰ ৰিকোয়াৰ্ড যেটো আছে এটো হ'ব 4% অফ a ঠিক আছে তো বস্তুবিলাক চাই পেলাই বেছি পেনিক কৰিব দৰকাৰ নাই তোমালোকে ইয়াতে যদি এনেকুৱা ফিল হৈছে যে মোক b ৰ ভ্যালু মই নাজানো এনেকুৱা যদি ফিল হৈছে ইয়াতে a ৰ ভ্যালুটো আমি লাগিব তেতিয়াহলে তোমালোকে ইয়াতে এইটো স্টেপ ইউজ কৰি পেলাই a আৰু b ৰ ভ্যালুটো উলাই দিয়া আৰু উলাই দিয়াৰ পাছত আমাৰ কাৰণে কোৱেশ্চনটো অবভিয়াসলি বহুত বেছি ইজিয়ে হৈ পৰিব নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন a man wills 40% of his wealth to his family এজন মানুহ এজনে 40% of his wealth যিমান ইনকাম আছে গোটেইখিনি কি কৰিছে to his wife and the wife-ক দি দিছে নিজৰ wife-ক দিছে 40% আমাৰ wealth আৰু লগতে rest to his children যিখিনি ৰৈ গৈছে এইখিনি দিছে শিশু ইয়াৰ বাচ্চা কেইটা মানে এনেকৈ ক'ব পাৰিম wife-ক দিছে 40% আৰু যিখিনি তাৰ নিজৰ ল'ৰা ছোৱালী আছে children-ক দিছে কিমান 60% মানে গোটেইটো দিয়া বুলি কৈছে ন rest বুলি কৈছে মানে বাকি গোটেইখিনি what percent of the wealth will to the wife do the children's get তো আমাক কৈছে এটা চিলড্ৰেন যিমান পাইছে ল'ৰা ছোৱালী যিমান পাইছে তাৰে কিমান শতাংশ মহিলাজনীয়ে পাইছে তো ল'ৰাজনে কেইজনে পাইছে 60 ল'ৰা ছোৱালী পাইছে 60 তাৰে ওপৰত 40 পাইছে কোনে ছোৱালী মহিলাজনীয়ে অৰ্থাৎ তিৰোতাজনীয়ে পাইছে ওয়াইফজনীয়ে পাইছে ইনটু 100 কৰিলে আমাৰ কি ওলাব আমাৰ ৰিকোয়াৰ্ড পাৰ্চেন্টেজটো ওলাই যাব মানে 2 ৰে কাটি দিয়া এইটো 3 বাৰ 2 ৰে এইটো কাটি দিয়া 20 বাৰ তো 3 ৰে তো হৰণ নাযায় মানে আলটিমেটলি আমাৰ এনসাৰটো দশমিকৰ আহিব মানে এটা থাকি গল 200 divided by 3 200 ক যদি 3 ৰে কাটিব যায় 66.66% আছে না অপচনত yes তো 66.6% হৈ যাব আমাৰ ইয়াতে ফাইনাল আনসাৰ আমি এনেকৈ ক'ব পাৰিম যে ল'ৰা ছোৱালীয়ে যিমান পাইছে তাৰে 66.66% কোনে পাইছে তাৰে 66.66% পাইছে আমাৰ ওয়াইফ জনীয়ে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন a number is increased by 84 it becomes আচ্ছা এইটো কোৱেশ্চন কৰিছো চাগে ন অকমান আগত কৰিছো এইটো এটা সংখ্যা এটা 84 ইনক্ৰিজ কৰা হৈছে মানে আমি এনেকৈ কৰিছিলো 7% ইকুৱেল 84 7% is equal 84 আৰু তাৰে পৰা আমি উলাইছিলো 1% ইকুৱেল 12 আৰু 100% ইকুৱেল আমি কৈছিলো 1200 yes এইটো কোৱেশ্চন আমি অলৰেডি কৰিছো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন এৰে কৈছে সেম কোৱেশ্চন হৈ গল নেকি ওকে এইটো নিউ কোৱেশ্চন এইটো সেম কোৱেশ্চন আছে চাগে yes তো এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে if 18% of a number is 720 এটা সংখ্যা তাৰ 18% টো 720 সমান তো আমি এনেকৈ ক'ব পাৰো 18/100 যিটো আছে এটা নাম্বাৰৰ সেইটো 720 সমান এটা সলভ কৰিবলৈ গলে দেখিম আমি ফাৰ্স্ট অফ অল আমি এইটো কাটিব পাৰিম 2 ৰে কাটি দিয়া এবাৰ 100 আছে বা 18 ৰে এইটো ডাইৰেক্টলি তোমালোকে 4 বাৰ কাটিব পাৰিবা তো 40 আহি গল এইফালে তো x ইকুৱেল আমাৰ আহি যাব 4000 তো এনেকৈ আহি গল x ইকুৱেল ডাইৰেক্ট 4000 then what is 81% of the same number আমাক কৈছে 18% of a number is 720 আমাক উলিয়াব দিছে 81% এইটো কোৱেশ্চন কৰাৰ কাৰণে চাবা দে এইটো এটা এপ্ৰোচ আছে এনেকৈ তোমালোকে প্ৰথমতে সংখ্যাটো উলাই ললা যে এটা সংখ্যা 4000 তো এই 4000 সংখ্যাটো তোমালোকে কি কৰিব পাৰিবা 81% উলিয়াব পাৰিবা 81% মানে কি 81/100 0000 কাট খাই যাব এইখিনি ক্যালকুলেট কৰিলে দেখিবা 4 8 4 গুণ 32 মানে 3240 আমাৰ ফাইনাল আনসাৰ আহি গল এনেকৈ তোমালোকে কৰিব পাৰিবা আনসাৰটো কিন্তু লগতে তোমালোকে অকমান স্মার্ট মুভ খেলিলে এনেকৈ কৰিব পাৰিবা যেনেকৈ আমাক কৈছে যে 18% সমান 720 ইয়াৰে পৰা আমি ক'ব পাৰো যে 9% ইকুৱেল কিমান হ'ব 9% ইকুৱেল আহি যাব 360 যদি 9% ইকুৱেল গম পাও 9% ইকুৱেল যদি গম পাও আমি ইয়াৰ লগত 9 এটা পূৰণ কৰিলে কি আহিব 81% আমাক তো 81% হে লাগে ন তো আমি ইয়াতে সিম্পলি 9 এটা পূৰণ কৰিলে আমাৰ আনসাৰটো আহিলেতেন 3240 rupees ঠিক আছে এইটো হৈ গল আমাৰ তিনিটা স্টেপত ইয়াতেও আমাৰ তিনিটা স্টেপে আহিছে কিন্তু আমি এটা বেলেগ বেলেগকৈ কৰিছো প্ৰথমতে সংখ্যাটো উলিয়াই লৈছো তাৰ আকৌ 81% ওলাইছো তো দুইটা প্ৰসেসে তোমালোকে ইউজ কৰিব পাৰিবা ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে 0.06% of 250% of 1600 is ওকে এটা কাম কৰো এইটো কোৱেশ্চন মই সলভ নকৰো এইটো কোৱেশ্চন সকলোৰে হোমৱৰ্ক থাক যেনেকৈ ইমানখিনিলৈকে ভিডিওটো তোমালোকে চালা ইমানখিনি কোৱেশ্চন যেনেকৈ তোমালোকক অলৰেডি মই কৰি দিলো তো আই থিংক এইটো কোৱেশ্চন তোমালোকে নিশ্চয় কৰিব পাৰিবা ওকে সকলোৱে ট্ৰাই কৰা এন্ড কমেন্ট বক্সৰ এনসাৰটো জনোৱা লগতে মই জনাও যদি তোমালোকে এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি তোমালোকে সঁচাকৈ সিসেটখন এনেকুৱা হবা যে মোৰ দ্বাৰা সিসেট নহব মই এক্সামৰ আগত দুই এটা কোৱেশ্চন মুখস্থ মাৰি যাম তেতিয়াহলে তোমালোকৰ কাৰণে
আমাৰ ইয়াতে CSET 66 বেটচ এটা লঞ্চ কৰা হৈছে বহুত দিন আগতেই হৈছে বাট ষ্টিল আমাৰ ক্লাছ এতিয়াও হৈ আছে লাইভ ক্লাছ ৰেকৰ্ডেড দুইটা ভিডিঅ' তোমালোকে পাই যাবা এনেকুৱা নহয় যে যিখিনি ক্লাছ হৈ গ'ল সেইখিনি পোৱা নাই আৰু যেতিয়াই বেটচটো তোমালোকে জইন কৰিবা তোমালোকে ইউজো কৰিব পাৰিবা আমাৰ কুপন কোড আৰু কুপন কোড ইউজ কৰিলে ইনষ্টেন্টলি তোমালোকে ডিছকাউণ্টও পাই যাবা ঠিক আছে তোমালোকে কুপন কোড ইউজ কৰি পেলাই যেতিয়াই জইন কৰা বেটচটো জইন কৰিব পাৰিবা আৰু লগতে ইয়াতে আমাৰ টাৰ্গেট বেটচটোত এইটোৱে হয় যাতে 66 মাৰ্কসটো তোমালোকে কনফাৰ্ম থাকা যাতে তোমালোকৰ সেই কনফিডেন্স খিনি থাকে এক্সামত যে মই এক্সামত 66 মাৰ্কসটো পামেই 67 মাৰ্কস লাগে তো 67 মাৰ্কসটো যাতে তোমালোকে কনফিডেন্ট হৈ থাকা তাৰে গোল ৰাখি পেলাই এই বেটচটো লঞ্চ কৰা হৈছে লগ পাম সকলোকে অন্য এটি ক্লাছত আমি এনেকুৱা প্ৰেক্টিচ ক্লাছ আকৌ কৰিম আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ